আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এইবাৰ কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, আজি কিন্তু ছেকেণ্ড কিস্তিলৈ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছে, এতিয়া সেইসকলে ছেকেণ্ড কিস্তিৰ পইচা কিমান তাৰিখে লাভ কৰিব আৰু কোনসকলে ছেকেণ্ড কিস্তিৰ পইচা লাভ কৰিব, আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ আবেদন কৰিছিল, যিহেতু 7 তাৰিখৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া আৰম্ভ হৈ গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, এতিয়া কোন জিলাত কিমান তাৰিখে ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰা হ'ব, আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া যিসকলৰ ফোন নম্বৰত SMS অহা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে কিমান তাৰিখে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব বা কোন জিলাত কিমান তাৰিখে দিয়া হ'ব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি জানিব পাৰিব যে কিমান ডিষ্ট্ৰিক্টত কিমান পাৰ্চেণ্ট নাম এপ্ৰুভ হৈছে আৰু কোন ডিষ্ট্ৰিক্টত কিমানবোৰ এপ্লিকেশ্যন হৈছে। আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব, অলপমান তলত আহি যাব, ডাছবৰ্ডত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত সকলো ডিষ্ট্ৰিক্টৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান পাৰ্চেণ্ট এপ্লিকেশ্যন হৈছিল আৰু কিমান পাৰ্চেণ্ট এপ্ৰুভ হৈ গ'ল, ইয়াত কিন্তু আপোনালোকে এনেকুৱাকৈ জানিব পাৰিব। ইয়াত চাব, এইফালত ডিষ্ট্ৰিক্টৰ নাম থাকিব আৰু এইফালত থাকিব এপ্লিকেশ্যন যে আপোনাৰ ডিষ্ট্ৰিক্টত ইমানটা এপ্লিকেশ্যন হৈছে আৰু কিমান পাৰ্চেণ্ট ভেৰিফাই হৈছে। ইয়াত কিন্তু পাৰ্চেণ্টেজটো দেখুৱাই দিব এনেকুৱাকৈ। আপোনালোকে এনেকুৱাকৈ জানিব পাৰিব। এতিয়া কোন জিলাত কিমান তাৰিখে ধনবোৰ বিতৰণ কৰা হ'ব, যিহেতু 7 তাৰিখত 7 তাৰিখত ধন বিতৰণ হৈ গৈছে কামৰূপ, তিনিচুকীয়া আৰু চৰাইদেউত। এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী আপোনাৰ ফোন নম্বৰত SMS আহি যাব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS আহি যাব যে ইমান তাৰিখে আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰা হ'ব বা তাত ইভেণ্ট কৰা হ'ব। আপোনালোকে তাত আহি চেকটো লৈ যাব লাগিব। আপোনালোকৰ ফোন নম্বৰত SMS আহি যাব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS বা কল আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, কিন্তু আপোনালোকৰ ফোন নম্বৰত যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কথা হ'ল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তি লাভ কৰিব, বাকী 1 লাখ টকা। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন পাব আৰু কোনসকলে নাপায়। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিছে, আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল বিজনেছৰ কাৰণে, যিসকলে বিজনেছ কৰি আছে, এতিয়া কিন্তু সেইসকলে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধনটো পাই আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰিব। এতিয়া কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তি পাই যাব। যিহেতু বৰ্তমান আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া আৰম্ভ হৈ গৈছে। 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে কিন্তু ধন বিতৰণ কৰি থাকিব। আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন যেতিয়া ধনটো বিতৰণ হৈ যাব ফাৰ্ষ্ট কিস্তি, তেতিয়া কিন্তু আপোনালোকৰ ছেকেণ্ড কিস্তিৰ ধন দিয়া আৰম্ভ হৈ যাব। এতিয়া কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তিৰ ধনটো লাভ কৰিব
বাকী 1 লাখ টকা